আম্মা ধৰিছে ৰেকৰ্ড মানে আম্মাই বেয়া পাইছে এয়া মোৰ ফ্ৰেণ্ড লেখাশ্ৰী এয়া আমি গোটেইখিনি এনেকৈ ৰেডি কৰিছোঁ আমি এনেই ভাবিছিলোঁ এনেকুৱা এইফালে বেটালে ঈদৰ গিফ্ট আহি গ'ল এয়া বিটুৱে গিফ্ট হ'লতে জিমি বাই দিয়া কাপোৰ আমি পিন্ধাই দিলোঁ ফুৰিবলৈ যাবলগীয়া হৈছে এইটো এনেকৈ দিলে সৰু হৈ যাব আৰু এইটো এনেকৈ দিলে ডাঙৰ হৈ যাব আৰু ইয়াত এটা বহুত বেছি মানে হেৰি লাগি আছে তো যাওঁ জলদি ফ্ৰেছ হৈ লওঁ তাৰপিছতে আকৌ কিমান কম হে গাইজ স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে ব্লগটো আৰম্ভ কৰিছোঁ ঈদ বুলি এযোৰ লৈছিলোঁ বহুত বেছি ধুনীয়া গাইজ আজি যিহেতু বতৰটো ভাল তো এযোৰ পাৰফেক্ট হয় পিন্ধি থাকিবলৈ মন গৈছে কিন্তু যিহেতু ভিডিঅ' বনাই হ'ল এতিয়া আৰু কিন্তু সেইটো আৰু নহয় ন ঈদৰ কাপোৰ আপুনি একদম পিন্ধি মেলি চেছ কৰি পেলাওক সেইটোতো নহয় বহুত বেছি ধুনীয়া গাইজ কেনেকুৱা ধুনীয়া মই এনেকুৱা ফিল হৈছে তাৰ জিন্দগীত বাহিৰত বজাৰ নকৰিমেই নেকি কাৰণ প্ৰয়োজনো নাই ইমান বেছি ধুনীয়া কাপোৰবোৰ যদি অনলাইনতে পায় মই ইমান বেছি কাপোৰ আগতে কিনিয়ে পোৱা নাই এবাৰ যে বেটা আছে যিটো মই বজাৰ কৰিবলৈ নাযাওঁৱেই বাহিৰত আৰু আননেচেচেৰী ৰোজা ধৰি আৰু তেওঁ নাযাওঁৱেই মানে সেইকাৰণে মই মানে ভাবিছিলোঁ অনলাইনে কিনিম তো অনলাইনৰ পৰাই মই আজি সি গাত থকাৰ পৰা কিনি থকাই হৈছে ন তো ইমান বেছি ভাল কাপোৰ যে অনলাইনত মানে 1000 বা 1000 বা 100,000ৰ ভিতৰতে হ'ব 1000ৰ অকণমান আপত যে ইমান ধুনীয়া কাপোৰ পাই মই কেতিয়াও ভবা নাছিলোঁ তো লাকিলি পাই গ'লোঁ যিহেতু মনটো বহুত বেছিয়ে ধুনীয়া চ' হেপ্পী কাপোৰযোৰক লৈ ইমান বেছি ধুনীয়া উৰণাখনো চাওকচোন কিমান বেছি ধুনীয়া কালাৰটো যে বাৰু লিংকটো ডেছক্ৰিপশ্যনত থাকিব লৈ ল'ব যিমান বস্তু ল'ম অনলাইনত পাই আৰু কেলৈ লিংকটো নোখোজা আগতীয়াকৈ দি দিছোঁ তো বাহিৰত অকণমানকৈ ৰেকৰ্ড কৰিছিলোঁ তো এতিয়া যাওঁ উঠি গ'ল সি বাৰু ঠিক আছে যাওঁ এতিয়া তাক এতিয়া হেৰি কৰিব লাগিব আৰু এটা বস্তু কৰিবলৈ আছিলে থাকক আৰু কৰিম আৰু লাহে লাহে বস্তুবোৰ মানে নিমিলে লাহে লাহে কৰি আছোঁ তো লিংকটো ডেছক্ৰিপশ্যনত থাকিব লৈ ল'ব এতিয়া আৰু বহুত বেছি মানে হেৰি লাগি আছে তো যাওঁ জলদি ফ্ৰেছ হৈ লওঁ তাৰপিছতে আকৌ কিমান কম আৰু কাম থাকে কিবা কিবি এইখিনি কৰি লওঁ যাওঁ এতিয়া এইফালে আম্মাহঁতে পূৰা ইফতাৰ কৰি আছে আম্মা আৰু মাইনে বেটাক মই লৈ আছোঁ এনেকৈ ৰেকৰ্ড কৰিবলৈ অসুবিধা হয় বাৰু যিয়ে হওক তো আম্মাহঁতে ইফতাৰ কৰি আছে মই বোলো ইফতাৰ কৰিম তোকে নামাজখন পঢ়ি লওঁ তাৰপাছতে ইফতাৰ কৰিম আৰু আজি আমাৰ চিকেন আছিলে আৰু ছজনা এইবোৰ একো নাই দিয়া তো এয়া মই লৈ আছোঁ এতিয়া আম্মাক দিওঁ আমাৰ লোৱা মানে মোৰ যোৰ আছে পুতুককৈ পঢ়ি লওঁ নহ'লে ৰৈ যায়গৈ এইফালে আম্মাহঁতে পূৰা ইফতাৰ কৰি আছে আম্মা আৰু মাইনে বেটাক মই লৈ আছোঁ দম দিছা মোক তুমি মোক দম দিছা নেকি মই ভোকা গৈছোগৈ এইফালে মই ফল্ডিং কেটেল এটা অৰ্ডাৰ দিছিলোঁ সেইটো আহিলে আৰু সেইকাৰণে আপোনালোকৰ ওচৰতে খোলোঁ বুলি ভাবিলোঁ যিসকলে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি আছে এইটো ভিডিঅ' মোৰ দুদিনমানৰ আগতে গ'ল বাৰু কিন্তু যিহেতু মোৰ লং ব্লগ দিওঁতে অকণমান কণ্টেণ্টতেতো দিব নোৱাৰি ন সেইকাৰণে 2 দিন বা 3 দিন মিলাই পেলাই ভিডিঅ' বনোৱা হয় আৰু ইয়াতে এনেধৰণে এডাল কেবুল আহে সেইডালো এনেধৰণে শিকিব পাৰি এইটো বস্তু য'তে ত'তে নিব নোৱাৰি যদি আপোনালোকে হস্পিটেলাইজ হয় বা ক'ৰবাত ফুৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ এইটো বেষ্ট অপশ্যন হয় তাৰপিছতে আকৌ সেই কাপোৰযোৰ আহিলে মই বোলো দুইটা একেলগে আনবক্সিং কৰোঁ এইযোৰ কাপোৰ ইমান বেছি ধুনীয়া হয় 946ত মই এইযোৰ কাপোৰ লৈছিলোঁ এয়া চাওক পিন্ধি পেলাই দেখাইছোঁ ইয়াৰ যিটো কোৱালিটি হয় বহুত বেছি ধুনীয়া মই বহুত বেছি ভাল ফিল কৰিছোঁ এই কাপোৰযোৰ লৈ আপোনালোকে লিংকটো থাকিব ডেছক্ৰিপশ্যনত লৈ ল'ব A few moments later হেল্ল' বেটা হেল্ল' আজি আচলতে জিমি বাই দিয়া কাপোৰ আমি পিন্ধাই দিলোঁ সেইটো ঈদ বুলি গিফ্ট কৰিছিলে আৰু মই এতিয়া ধুনীয়াকৈ পিন্ধাই দিলোঁ আম্মাই পিন্ধাই দিলে এয়া
জেঠাইকে দিয়া কাপোৰ পিন্ধাই মেলি মই ৰেডি এতিয়া বেছি সময় নাৰাখোঁ আৰু কাৰণ আকৌ ঠাণ্ডাও লাগি যাব নহয় অকণমান সময় সি ফ্ৰী টাইম লওক তাৰপিছতে আৰু কৰি দিম চুন চুন কেনেকুৱা ভালে মোজা পিন্ধাই থৈছোঁ তাক হ'ব উঠিছে এইফালে বেটালে ঈদৰ গিফ্ট আহি গ'ল এয়া বিটুৱে গিফ্ট কৰিছে ফাৰ্ষ্ট ক্ৰাইৰ পৰা খুলি চাওঁ নে নাচাওঁ থৈ দিওঁ নেকি ঈদৰ তাৰ কেইবাযোৰ কাপোৰ আছে তই একেদিনাখনেই দেখাই দিম কিন্তু এতিয়া বৰ্তমান আমি খুলি চাওঁ বাৰু গাইজ গা ধুই আহিলোঁ আৰু আজি হৈছে নেক্সট ডে যোৱাকালি ভিডিঅ'জ বনোৱা নহ'ল আৰু আমি যাওঁ বেংকলৈ যাওঁ মই তো বেটাৰ কাৰণে আছিলে কাপোৰ ৰেডি কৰি দিছোঁ আজি মোৰ এগৰাকী ফ্ৰেণ্ড আহিব যাৰে মোৰ একেলগে বেবী হৈছিলে মই যে কৈছিলোঁ যে এদিন মই তাৰ বেবী চাবলৈ গৈছিলোঁ বুলি ল'ৰা এটা যে হৈছে বুলি কৈছিলোঁ তাই আহিব তো সেইকাৰণে মানে মনটো ভালো লাগি আছে কিন্তু মোৰ বেংকলৈ যোৱা খুব আৰ্জেণ্ট কাম এটা আছে বেটাক থৈ যাম সেইকাৰণে তাক মই ফিট কৰাই আছোঁ কিন্তু সি নকৰে এনেকুৱা টাইপৰ হৈ আছে তো সেইকাৰণে মই মা মানে তাৰ কাপোৰ চাপোৰ সলাই মেলি ৰেডি কৰি দিব তো সেয়া পূৰা এয়া মোৰ পূৰা একদম চাই আছে পূৰা চাই কৰি থাকে পূৰা চিঞৰ বাখৰ কৰি থাকে আজিকালি সি মই তাক মাতিবলৈ শিকাইছিলোঁ পাপা কিন্তু সি মাতে আব্বু আব্বু প্ৰথম তাৰ মাত চুটিছে আব্বু আৰু সি মানে আব্বুৱে মাতি থাকে আব্বু ৰাতি অকণমান ৰেকৰ্ড কৰিছোঁ সেনেকুৱা তো সি নন ষ্টপ আজি এনেকৈ থাকে তো পেলাই তাক মই ছাতি দি পেলাই সেইখন শুই আছিলে এইটো দি পেলাই মই তাক অকণমান খুৱাই মেলি দিলোঁ এতিয়া মই চাওঁ বেংকলৈ যাওঁ মানে মই জল্দি আহিব বিচাৰিছোঁ কাৰণ তাইও আহিব আৰু সেইটোৱে আৰু চাওঁচোন কি কৰা যায় কাৰণ আমাৰো মানে মই যাম আৰু মানে আম্মাই কি কৈছে আম্মাই মানে কৈছে যে হেৰি গালে সুবিধা হ'ব তাকে চাওঁ আৰু কি হয় মই ক্লিন কৰিবলৈ গ'লে মানে দেৰি হৈ যাব আধা ঘণ্টা লাগিব তাক ক্লিন কৰোঁতে মই তো বাৰু ভিটামিন চি চিৰাম লিংকটো দি দিম ডেছক্ৰিপশ্যনত এইবোৰ চব অনলাইন কিনাই যে সেইকাৰণে দিবলৈ সুবিধা কি হ'ল আমাৰ মাতি থৈ গ'ল যে সেয়া তাৰ দি পেলাই মই ছানস্ক্ৰীন অকল সানো কি হ'লে বেটা হাতে পাতে সানিবলৈহে এটা কিনিব লাগিব অনলাইনতে লিপষ্টিক নাখানো লিপ বামকে লওঁ অকণমান লিপষ্টিক অকণকো লগাব পাৰোঁ কমজান নাকি কোনোবা আহিছে পাৰ্চেল আহিছে চোৱা পাৰ্চেলটো যে হেৰি আহিছে বেলেগ এটা ফ্ৰক দিছোঁ বেলেগ এটা ফ্ৰক আহিছে এটা বাৰু এইটো ৰিটাৰ্ণ কৰি পেলাই হেৰি কৰা হ'ব A few moments later
হে গাইজ বেংকৰ পৰা আহিলো হাই হাই বেংকত ভিডিঅ' বনোৱা নহ'ল কিয় কাৰণে জানেনে মই লাইনত খাৰা হৈ আছিলো আৰু মাইনা গৈছিলে বজাৰ কৰিবলৈ যিহেতু আজি মামে ইফতাৰ দিব এনেধৰণে ভাবিছে আৰু বেছি নহয় 500 ঘৰমানৰ কাকো নতুনকৈ এনেধৰণে দিম বুলি ভাবি আছে তো সেইকাৰণে মই সেই তালৈ গৈছোঁ সেইবোৰ ধান্দত আছিলোঁ বেটাক মই থৈ গৈছোঁ আমাৰ লৈ আছিলে তাক আৰু মাইনা বজাৰ কৰিবলৈ গৈছিলে মোক থৈ সেইকাৰণে ৰেকৰ্ড কৰা নহ'ল এইফালে মায়ে পিয়াজ চিয়াজ এতিয়া এইফালে পিয়াজ কাটি মেলি লৈছে এতিয়া মায়ে হেৰি কৰিব মাইনে পকৰি বনাবলৈ ৰেডি কৰি আছে বেটাক মই এই অলপ আগত খুৱাই দিছোঁ এইফালে আমাৰ কি বনাইছে প্ৰেছাৰত যিটো কমন মানে এইফালে এয়া মাইনে বনাইছে পকৰিৰ কাৰণে এয়া এইফালে হ'ল মাইনা নাজদিন যে আহিলে ৰেকৰ্ড কৰিবলৈ নহ'ল হে সেইকণ সময়তে বেটাক মানে তাক মই লৈ আছিলো নে নাই চৰাই মুৰ্গী নিছে চৰাই মুৰ্গী নে কুকুৰে মুৰ্গী নিব লৈছে তেৰিকা মোৰ লগৰজনী আহিছিলে নহয় নাজদিন তাইৰ সেইকণ সময়তে মই বেটাক লৈ আহিছিলো যে তাইও একদম লিমিটেড সময়লৈ আহিছে তাই ল'ৰাটোক থৈ আহিছিলে সেইকাৰণে মানে মোৰ ৰেকৰ্ড কৰিবলৈ নহ'ল বাৰু যিয়ে হওক এই বস্তুবোৰ মানে কি হৈছে জানে মোৰ মানে 2-3টা কামত মই মাথা মাৰি থাকোঁ ইনষ্টাগ্ৰামতো মাথা মাৰোঁ মোৰ লগতে পাৰ্চেল আজি কমচে কম প্ৰায় 15টামান পাৰ্চেলে আহিছিলে 15টা নহয় 10টামান পাৰ্চেল আহিছিলে সেই মানে গিফ্ট আছিলে মই বেলেগলৈ গিফ্ট কিনিছিলোঁ তো সেইবোৰ আহিছিলে গিফ্টবোৰ দেখা নাথাকোঁ আৰু তো সেইকাৰণে মানে মোৰ এনেকৈ মানে জাৰ এটা দি দিছোঁ চব এয়া তো যাৰ কাৰণে মোৰ সেইবোৰতো পাৰ্চেল ল'বলগীয়া হ'ল সেইকাৰণে এইবোৰ থাকিলে এইফালে মোৰ কলিজা পোনাটো শুই আছে বিস্মিল্লাহ গাইজ যেতিয়া বাচ্চা শুই থাকে নহয় সেই মাকগৰাকীয়ে জানে যে কিমান শান্তি ফিল হয় মানে কি একদম ৰিলেক্স ফিল এটা হয় এনেকুৱা লাগে যেন হওক এতিয়া অকণমান নিজৰ কাৰণে সময় বা নিজৰ কামৰ কাৰণে সময় এটা পোৱা যায় এনেধৰণে ফিল এটা হয় তো মানে সেইকাৰণে সি সময় শুই থকাটো অকণমান বিচাৰোঁ সেইকাৰণে মই তাক শুৱাই দিলোঁ আৰু যোৱাকালি এইটো ভিডিঅ'টো দেখাইছোঁ নেকি ইয়াত কণ্টেইনাৰ আছিল যে আৰু এইফালেটো ফিডিং কুটিটো যিটো মই আপোনালোকক দেখিছেই চাগে এইটো ভিডিঅ'তে সেয়া ধুনীয়াকৈ ভৰাই মেলি থৈ দিছোঁ এতিয়া মই ধুনীয়াকৈ ভৰাই দিম বেগত কাৰণ বহুত বেছি ধুনীয়া আহিছে যিটো প্ৰডাক্ট একদম পিয়'ৰ কটন হয় যিয়ে সকলো এটা বস্তু আৰু এটা বস্তু আহিছিলে আজি সেইটো অনলাইন মইতো খোলাই নাই এটা পেম্পাৰ্ছ একদম শেষ এটা পিচ আছেগৈ এইটো পিচ আজি শেষ হৈছে আৰু এটা পেম্পাৰ্ছ আজি মই মেমি পক' পেণ্টছ পিন্ধাই দিছোঁ এয়া আজি এটা অনা হৈ আছে আৰু দুটামান আনিব লাগিব কাৰণ আৰু পৰহিলৈ আহিব তাৰ পেম্পাৰ্ছ মই এবাৰ দিছোঁ লিটল কি দিছিলোঁ এবাৰ তাক ইয়াল্লা পাহৰি গ'লোঁ নহয় লিটিল এঞ্জেল নে কি দিছোঁ মানে প্ৰতিটো ব্ৰেণ্ডৰ যদি আপুনি মানে লগাই চাই ভাল লাগে মেমি পক' পেণ্টছ ভাল পাইছোঁ লগতে পেম্পাৰ্ছ ভাল পাইছোঁ দুটাই দিছিলোঁ আজিলৈকে তাৰ বাদে মই বেলেগ তাক দিয়াই নাই আজিলৈকে তাক দিয়াই নাই হাগিছ এইবোৰ মই তাক দিয়াই নাই হাগিছে হওক বা লিটিল এঞ্জেল এনেধৰণে সেইবোৰ মই দিয়াই নাই পেম্পাৰ্ছ দিছিলোঁ যিটো এইটো বহুত বেছি ধুনীয়া হয় আৰু লগতে মেমি পক' পেণ্টছটো মানে মিডিয়াম আৰু ভালেই লাগে কিন্তু আজি এবাৰ এটা দিছোঁ নহয় সেইটো মই লিংকটো যদি আকৌ আহে তেতিয়া মই আপোনালোকক দেখুৱাম বাৰু ঠিক আছে কথা পাতি আছোঁ মানে ইফতাৰৰ কাৰণেও ৰেডি কৰি থাকোঁ আৰু লগতে মোৰ শ্বুট কৰিবলৈ আছে এটা ভিডিঅ' শ্বুট কৰি লওঁ চাই থাকিব মই অকণমানকৈ নামাজখিনি পঢ়ি ল'লোঁ আৰু সেইফালে দেখিছেনে নাই এইফালে দেখিছে একদম পুৰা চিঞৰ বাখৰ চলি আছে সেয়া কি মাতিছা খালি আব্বু কৰি আছে বাৰু যি হওক এইফালে আমাৰ ইফতাৰ ৰেডি কৰি থকা হৈছে মানে আৰু চবকে এনেকৈ দি দিব মই প্ৰপাৰ ভিডিঅ' বনাব পৰা নাই সেয়াহে চিঞৰি আছে আৰু এতিয়া আমাৰতে পুৰা লাগি আছে মানে তাই দুজনী আমাৰ যে পোলাও বনাইছিলে ডাঙৰ ডেক্সি এটা এইটো এয়া এইফালে বেটাই চিঞৰি আছে তো তাৰ ওচৰলৈ যাওঁ ভালকৈ দেখাই থাকিব নোৱাৰিমেই চাগে ভাবিছিলোঁ ভিডিঅ' এটা শ্বুট কৰিম কিন্তু নহ'ব এতিয়া তাক উঠাব লাগিব তাক অকণ ল'ব লাগিব তো এইখিনিকে কৰোঁ আজি মোৰ ফ্ৰেণ্ড এগৰাকী আহিছিলে যে তাই গিফ্ট আনিছিলে বেটাৰ ঈদৰ কাপোৰ তো ইয়া তো এইফালে আৰু তাৰ ঈদৰ কাপোৰ আছে সেয়া মই ভাবিছোঁ একেলগে চব তাৰ ঈদৰ কাপোৰখিনি দেখাই দিম আৰু ঈদৰ আগদিনাখন মানে বা ঈদৰ দিনাখনৰ ব্লগটোতে এতিয়া আৰু একো দেখাই দিম নহয় কাৰণ কেইবাযোৰো আছে হ'ব বোলে অকণমান লগে মানে সি অকণমান বাহিৰত যাব বিটু আহিছিলে মই কোৰাণ পঢ়িলোঁ যে মই তাক দিলোঁ পিছত সি অকণমান বাহিৰত দেখাই যে
বাহিৰত মানে সি অকণমান ভলীবল হৈ থাকে ন ওচৰতে তো সেয়া দেখাই যায় কাৰণ অকণমান সি চাব নাজানে কিন্তু অকণমান সি বাহিৰত যাব তো লৈ যাওঁ থাকে শুনি আছে এতিয়া কত শুনি আছে হ'ব বোলা ব্লাউজ দাং আম্মা ধৰিছে ৰেকৰ্ড মানে আম্মাই বেয়া পাইছে আৰু এইফালে আমাৰ আব্বা খালি ফ্ৰুটছ কাটাৰ কামেই আৰু বেলেগ একো কামেই নাই আৰু এইফালে দেখিছে নাই পুৰা একদম কুচে এয়া আমি গোটেইখিনি এনেকৈ ৰেডি কৰিছোঁ এনেই ভাবিছিলোঁ এনেকুৱা নহয় হেৰি আনিম বুলি কিন্তু থাকিলে আৰু তো ইয়াতে এতিয়া আমি পোলাও দিব আৰু পকৰি হয় নাই এইটো কথা নাই হোৱা পকৰি এইখনতে মই দিম ৰ'বা তুমি কেলৈ কৰিছা আৰু এইফালে বনাইছে কাষ্টাৰ্ড আব্বাহঁতক সেইটো দি দিয়া মা তোমাৰ ব্লাউজটো ওলাই গ'ল ব্লাউজ আগৰ দিনৰ মানুহে যে কয় ব্লাউজ বা যি হওক এইখনত এইফালে পকৰি আছে এইখিনি দিলোঁ বা মাইনাই কিন্তু বহুত সময় ধৰি তাই ৰান্ধি আছিলে তেতিয়া ষ্টাৰ্ট কৰোঁ কিয় খালি পেলাই আছা আব্বা হাই কিয় নাতিব ইমান গানে নাতিব নেকি চব আতি যাব এইটো আব্বাহঁতক দিম এইটোত হা আপেলটো ঠিকে আছে A few moments later. হেল্ল' গাইজ এইফালে আজি আমাৰ ফ্ৰেণ্ড আহি গ'ল এয়া মোৰ ফ্ৰেণ্ড লেখাশ্ৰী আগতে আহিছিলে ব্লগত তো এইফালে আমাৰ আম্মাই মানে আজি আমাৰ ইফতাৰ দিছিলে ন তো তাই আহিম বুলি ক'লে যে আৰু ভালেই হ'ল ফ্লাছটো জ্বলা নাই এতিয়া এইফালে চাৰ্ভ কৰি আছে তো খাই লওঁ আৰু ন কাৰণ বহুত বেছি ভাগৰ লাগিছে আৰু টোপনি মানে কি ভোক লাগিছে টোপনি ধৰিছে বুলি এপ্ৰিলৰ 22 তাৰিখ ভাগৰ 8 তাৰিখ মই সকলোকে নিমন্ত্ৰণ জনালো দেই তাই বিয়া মানে সেইকাৰণে আমাক মাত দি গৈছে মানে নিমন্ত্ৰণ আলহামদুলিল্লাহ